ইয়াক লৈ এক বিশাল আধ্যাত্মিক মনোভাৱৰো সৃষ্টি হৈছে আৰু তাৰ লগে লগে এক অভূতপূৰ্ব উৎসাহ আৰু উদ্দীপনাৰো সৃষ্টি হৈছে। চাৰিটা অনুৰোধ যে চৰকাৰী কাৰ্যালয় 2টা বজাত খুলিব, গোটেই দিনটো বন্ধ থাকিব। শিক্ষানুষ্ঠান, বিশ্ববিদ্যালয়, ব্যক্তিগত শিক্ষানুষ্ঠান যিমান আছে সকলোৱে কালি দিনটোত সকলো বন্ধ থাকিব লাগে। কিন্তু ব্যক্তিগত শিক্ষানুষ্ঠানক মই অনুৰোধ কৰিম চৰকাৰী শিক্ষানুষ্ঠান বন্ধ থাকিব। সন্ধিয়া নিজৰ নিজৰ ঘৰত প্ৰদীপ জ্বলাবৰ বাবে আহ্বান জনাম। কোনোবাই যদি পাৰে লিচু লাইট, ৰঙা লাইট, কোনোবাই যদি পাৰে চাকি, কোনোবাই যদি পাৰে ঘিউৰ চাকি, মাটি তেলৰ চাকি, মিঠাতেলৰ চাকি, যি ধৰণে পাৰে। আৰু নামঘৰত গধূলি প্ৰাৰ্থনা। আৰু এইখিনি কৰিবলৈ যাওঁতে মই আন ধৰ্মাৱলম্বী যি লোক আছে, আমাৰ ইছলাম বিশ্বাস কৰা লোকেই হওক, গীৰ্জা উপাসনা কৰা লোকসকলেই হওক, কালি সকলোকে মই আহ্বান জনাম যে সকলোৱে যাতে এটা স্পেচিয়েল প্ৰেয়াৰ বা স্পেচিয়েল নামাজ পঢ়ে, যাতে ভাৰতবৰ্ষত আমাৰ সকলো জাতি ধৰ্মৰ লোক আমি একেলগে মিলিজুলি থাকিব পাৰোঁ। ইয়াৰ মাজতো সাম্প্ৰদায়িক শান্তি, সাম্প্ৰদায়িক সম্প্ৰীতি এইটো আমি ৰক্ষা কৰিব লাগিব। মই আমাৰ জিলা উপায়ুক্তসকলক ইতিমধ্যে নিৰ্দেশ দিছোঁ যে স্পৰ্শকাতৰ অঞ্চলবিলাকত যাতে কোনো মানুহ ওলাই আহিব নোৱাৰে। স্পৰ্শকাতৰ অঞ্চলসমূহত যাতে পুলিচৰ ভিজিলেন্স ভাল থাকে, পুলিচৰ পেট্ৰলিং ভাল থাকে। কালিৰ দিনটো আমি সমগ্ৰ অসমতে অন্ততঃ 4 বজালৈকে মাছ মাংসৰ দোকান আমি বন্ধ ৰাখিবলৈ সবকে ইনষ্ট্ৰাকশ্যন দিছোঁ। 2টা বজালৈকে বা 4টা বজালৈকে, আমি 4টা বুলিয়ে কৈছোঁ, যে আজি চৰকাৰে অৰ্ডাৰ দিব যে আপ টু 4 PM মাছ মাংসৰ দোকানসমূহ সম্পূৰ্ণৰূপে বন্ধ থাকিব। ডিচিসকলে মানা কৰিব, কালি 2টা বজালৈকে অন্ততঃ নন ভেজ ছাৰ্ভ কৰিব নালাগে। কালিতো ড্ৰাই ডে দিয়া হৈছে, কালি অল অভাৰ আছাম ইজ ড্ৰাই ডে। Restaurant will also follow this direction, that no restaurant will serve non-veg up to 2 PM and no meat shop, fish shop will open up to 4 PM. After 4 PM they can do their business. I don't want to stop it for entire day because people will, it is a question of livelihood for many.